মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আপোনালোক যিখিনি মহিলা আছে সেই মহিলাখিনিয়ে ই-কেৱাইচি কৰিব লাগিব, নিয়ম চেঞ্জ হোৱা বুলি কৈছিলে। কিন্তু ই-কেৱাইচি কি হয়? বহুতে মোক সুধি আছিলে যে ই-কেৱাইচি কি হয় দাদা, ই-কেৱাইচি আমি কেনেকৈ কৰিম? যিখিনি মহিলাই ধন পোৱা নাছিলে সেই মহিলাখিনিক ই-কেৱাইচি কৰিব দিছিলে, পুৰণিয়ে হওক বা নতুনে হওক। গতিকে সেই মহিলাখিনিয়ে আচলতে ই-কেৱাইচি কি বুজি পোৱা নাছিল, মোক বহুতে সুধি আছিল। আচলতে এতিয়া ফাইনেলি যোৱাকালি এটা নতুন আপডেট ওলাই আহিছে আৰু সেই আপডেটটোৰ সহিতে মই আপোনালোকৰ বাবে এই ভিডিঅ'টোত খুবেই গুৰুত্বপূৰ্ণ এটা ইন্টাৰেষ্টিং টপিক লৈ আনিছো। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি সকলোখিনি কথা আপোনালোকক জনাম, স্পষ্টকৈ জনাম, সত্যতা আপোনালোকে জানিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰিছো। এতিয়া চাব, যোৱাকালি এটা নিউজ ওলাইছে যে আপোনালোকক ই-কেৱাইচি কৰিব দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যিসকলে অৰুণোদয় আঁচনিৰ ধন পোৱা নাছিলে। অৰুণোদয় আঁচনিৰ ধন নতুন বা পুৰণি সকলোৱে ই-কেৱাইচি কৰিব লাগিব বুলি কৈছিল বা কেৱাইচি কৰিব লাগিব বুলি কৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কেৱাইচিৰ সহিতে আপোনালোকে আৰু কিছুমান কাম কৰিব লাগিব। ই-কেৱাইচি কেনেকৈ কৰিব, ক'ত কৰিব, সেইখিনি মই যদিও আপোনালোকক দেখুৱাই দিছিলো, বহুতে মোক কুৱেশ্যন কৰিছিলে যে ই-কেৱাইচি কেনেকৈ কৰিম আমি। এতিয়া চাব, এছাম গভাৰমেণ্টে আমাৰ অৰুণোদয় যিখিনি বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰীখিনিক ই-কেৱাইচি কম্পালচৰি কৰি দিছে। মানে যিজনে পইচা পাইছে তেওঁলোকে নিজৰ বেংকত গৈ আপডেট কৰিব লাগিব। অৰ্থাৎ মই আপোনালোকক এটা কথাই ক'ম, আপোনালোকে অৰুণোদয়ৰ ফৰ্ম লাগে বা অৰুণোদয়ৰ ই-কেৱাইচি কৰিব লাগে তেনেকৈ বেংকত ক'ব নালাগে। আপোনালোকে বেংকলৈ যাব, বেংকত ক'ব মোৰ বেংক একাউণ্টটো কেৱাইচি কৰিব লাগে। আৰু এই ভিডিঅ'টো চোৱাৰ পিছতে আপোনালোকে দৌৰা দৌৰি কৰিব নালাগে যে ভিডিঅ'টো মই চালো এতিয়া মই ই-কেৱাইচি কৰিব যাম, তেনেকুৱা নহয়। কথাখিনি আপোনালোকে স্পষ্টকৈ শুনি লওক। আপোনালোকৰ যদি বেংকৰ একাউণ্টত আপুনি লেনদেন কৰি আছে, লেনদেন কৰি থাকিলে আপুনি ই-কেৱাইচি কৰিব নালাগে। যদি আপুনি লেনদেন কৰি থকাৰ পিছতো আপোনাৰ একাউণ্টত পইচাটো সোমোৱা নাই, তেন্তে আপোনালোকৰ কি হৈছে, আপোনালোকৰ কিবা নহয় কিবা এটা মিষ্টেক হৈ আছে। আপোনালোকে যিখন ফৰ্ম দিছিলে সেই ফৰ্মখনত কিবা কিবি ভুল আছে বা ডকুমেণ্টছত কিবা ভুল থাকিব পাৰে। তাৰ বাবে আপোনালোকে যাব লাগিব ব্লকলৈ। সেইটো ঘোষণা কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে কোৱা হৈছে নিউজ চেনেলবিলাকতো যে আপোনালোকে ব্লকত যাব লাগিব, ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। সেই অৰুণোদয় সহায়কে আপোনাক মানে ধুনীয়াকৈ বস্তুখিনি বুজাই দিব আপুনি কিহৰ বাবে মানে পইচা পোৱা নাই। আৰু যিখিনিয়ে বহু দিন বহু বছৰ বেংকৰ সৈতে লেনদেন কৰা নাই, পইচা ওলোৱা নাই, থোৱা নাই বা কোনো ধৰণৰ আপোনাৰ বেংকৰ একাউণ্টছত যিটো আপোনালোকে মোবাইল নাম্বাৰ দি থৈছিল, আপোনাৰ মোবাইলত মেছেজ নাহে, তেনেকুৱা ধৰণৰ ব্যক্তিখিনিয়ে ই-কেৱাইচি বা কেৱাইচিটো কৰিব লাগিব। ই-কেৱাইচিটো হৈছে ইলেক্ট্ৰনিক্স, সেইটো কৰিলে নহ'ব। আপোনালোকে কেৱাইচিটো কৰি ল'ব লাগিব। একেবাৰে স্পষ্টকৈ মই কৈছো, প্ৰথমতে বেংকত গৈ অৰুণোদয় কেৱাইচি ফৰ্ম বুলি বহুতে কয়, এই কথাটো মই শুনিছো। অৰুণোদয় কেৱাইচি ফৰ্ম নাথাকে, এইটো মনত ৰাখিব। কেৱাইচি ফৰ্ম বুলি ক'ব ডাইৰেক্ট। সেই কেৱাইচি ফৰ্মত আপোনাৰ নাম, তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰ, আপোনাৰ আধাৰ নম্বৰ, আপোনাৰ মোবাইলৰ নম্বৰ আদি লিখিব লাগে। এইবিলাক আপুনি ধুনীয়াকৈ ফৰ্মখনত লিখি জমা দিব লাগিব। আৰু কেৱাইচি কৰিবৰ বাবে কিছুমান আপোনালোকক তাৰ উপৰিও ডকুমেণ্টছ লাগিব, যেনে আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, পাছবুকখন লাগিব আপোনাৰ বেংকৰ একাউণ্টছৰ, তাৰপিছত পান কাৰ্ড লাগিব যদি পান কাৰ্ডখন আছে আপোনাৰ, তাৰপিছত 5 নম্বৰতে আপোনাৰ মোবাইল নম্বৰ যিটো বেংক একাউণ্টত আপুনি লিংক কৰিছে সেই আপোনাৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত আপোনালোকৰ হয়তো বায়োমেট্ৰিকো কিছুমান বেংকত লয়, আপোনালোকৰ ফিংগাৰপ্ৰিণ্টছটো লয় কেৱাইচি কৰাৰ পিছত, সেইটো মনত ৰাখিব। আপুনি নক'ব যে যাই মই অৰুণোদয় আঁচনিৰ কেৱাইচি কৰিব লাগে, তেনেকুৱা নহয়। ডাইৰেক্টলি ক'ব কেৱাইচি মই কৰিব লাগে, মোৰ কেৱাইচিটো কৰি দিয়ক, কেৱাইচিৰ বাবে এইখিনি ডকুমেণ্টছ আনিছো। কোনো ধৰণৰ চাৰ্জ লোৱা নহয় আপোনালোকৰ পৰা। আৰু ফৰ্ম পূৰণ কৰি দিয়াৰ পিছতে বেংক কৰ্মচাৰীয়ে আপোনাৰ আধাৰ ভেৰিফাই কৰিব আৰু কেতিয়াবা ফিংগাৰপ্ৰিণ্ট স্কেন অৰ্থাৎ আপোনালোকৰ যিটো বায়োমেট্ৰিক সেইটো ল'ব পাৰে। গতিকে আপোনালোকে এতিয়া ইমান চিন্তা কৰিব নালাগে, লাহে ধীৰে এই কামটো কৰক। সকলো ঠিকে থাকিলে আপোনালোকৰ বেংকত যি কেৱাইচি সেই কেৱাইচি এপ্ৰুভ হৈ যাব আৰু একনলেজমেণ্ট ৰিচিপ্ট এখন আপোনালোকৰ ওলাব, কেৱাইচি জমা দিয়াৰ প্ৰমাণ হ'ব সেইটোৱে। গতিকে আপোনালোকে সেইখন তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব আৰু কিছুমান বেংকে নিদিবও পাৰে। গতিকে সাৱধান, যিসকলে কেৱাইচি নকৰে তেওঁলোকৰ অৰুণোদয় পেমেণ্ট বন্ধ হৈ থাকিব পাৰে বা ফাঁচি থাকিব পাৰে। সকলো বেনিফিচিয়াৰীয়ে
আগে হোক বা পিছতে হোক KYC টো কৰি থৈ দিব কাৰণ যিকোনো আঁচনিৰ ধন আজিকালি KYC কৰাৰ পিছতহে সোমায় সেইটো মনত ৰাখিব মানে আপ টু ডেট হৈ থাকিব লাগে বেংকটোৰ সৈতে লেনদেন চলি থাকিব লাগে লেনদেন চলি থকা সকলে যাব নালাগে যদি পইচা উলিয়াই আছে মেছেজ যদি আহি আছে মোবাইলত বা আপুনি পইচা থৈ আছে মেছেজ আহি আছে তেওঁলোকে নেলাগে তেওঁলোকে ব্লকত গলে হল ব্লকত গৈ অৰুণোদয় সহায়কক লৈ কৰক মানে মোৰ ইমানটা কিস্তি ব্ৰেক হৈছে 2 মাহৰ কিস্তি ব্ৰেক হৈছে 3 মাহৰ কিস্তি ব্ৰেক হৈছে ব্ৰেক মানে বুজি পাইছে নহয় মই পোৱা নাই মানে মাজতে ধৰক পোৱা নাই পাই আছিলে পোৱা নাই আৰু জুনে ফৰ্ম ফিলআপ কৰিছে ফিলআপ কৰাৰ পিছতো নাম আহিছে নাম অহাৰ পিছতো যদি আপোনালোকৰ পইচা বিলাক একাউন্টছত সোমোৱা নাই তেওঁলোকে বেংকৰ একাউন্টটো আগতে KYC টো কৰি লওক কাৰণ KYC নকৰিলে পইচা বিলাক ওপৰত ফাঁসি থাকে মানে তো মানে মই এই কথাটো কলো আপোনালোকক বহুত নিউজ চেনেলত কৈ আছে যে KYC কৰিব লাগিব KYC নকৰিলে নেপায় গতিকে KYC টো কি হয় সেই কথাটো আপোনালোকে জনাটো আৱশ্যক বহুতে ভাবিব পাৰে যে অৰুণোদয়ৰ KYC ক'ত কৰিম কি কৰিম কেনেকৈ কৰিম তো মানে বহুত ভুল ধাৰণা আছে আমাৰ মানুহখিনিৰ মাজত গতিকে এই ভুল ধাৰণাখিনি নিশ্চয় আপোনালোকৰ শুধৰণি কৰিব পাৰিলো যেন মোৰ লাগিল আৰু লগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাই থকা খিনিয়ে আমাৰ পেজখন ফলো কৰি ভিডিওটো এটা শেয়াৰ কৰি দিবলৈ নেপাহৰিব আৰু লগতে মই আপোনালোকক কৈ থৈছো আপোনালোকে এই যি অৰুণোদয় আঁচনি এই অৰুণোদয় আঁচনিৰ যিখিনিয়ে ফৰ্ম নেপালে যিখিনিয়ে ভাবিছে মই নতুনকৈ আবেদন কৰিব লাগিছিলে বা যিখিনিৰ ফৰ্ম ৰিজেক্ট হৈছে তেওঁলোকে আমাৰ এই যেটো আঁচনি আছে এই আঁচনিটোৰ বাবে আবেদন কৰিব নিশ্চয়কৈ পাৰিব নতুনকৈ বহুতে খুধি আছিল নতুন কেতিয়াকে খুলি দিব বা নতুন কেতিয়াকে আবেদন কৰিব পাৰিম নতুনকৈ আপোনালোকে আবেদন কৰিবলৈ নৱেম্বৰ মাহ মানলৈ ৰখিব লাগিব কিন্তু এইটো সিউৰ নহয় মই সিউৰলি ক'ব নোৱাৰো জাস্ট এটা মোৰ ফালৰ পৰা আইডিয়া যে আপোনালোকৰ নৱেম্বৰৰ শেষত বা ডিসেম্বৰৰ প্ৰথম সপ্তাহত আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে হয়তো নতুনকৈ আবেদন খুলি দিব পাৰে গতিকে পঞ্চায়তত খবৰ কৰি থাকিব নৱেম্বৰ ডিসেম্বৰ মাহত যেহেতু আগন্তুক সময়ত ইলেকশন আহি আছে আপোনালোকৰ বাবে হয়তো এইটো কৰিব পাৰে চৰকাৰে গতিকে ইমান সিউৰ নহয় জাস্ট মোৰ ফালৰ পৰা এটা ধাৰণা মোৰ ফালৰ পৰা আইডিয়া আগতেও এনেকুৱা ধৰণৰ আইডিয়া বিলাক মানে 90% সফল হৈছে সেইবাবে মই কৈ থলো আপোনালোকে খবৰ কৰি থাকিব অলপ গাঁও পঞ্চায়ত বিলাকত আৰু এতিয়া মই আপোনালোকৰ মাজৰ পৰা বিদায় লোৱাৰ আগতে আপোনালোকক কৈ যাম যে ভিডিওটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰক যাতে আনকো আপোনালোকে এই কথাটো জনায় আনেও যাতে এই কথাটো জানি উপকৃত হয় বেংকত KYC কৰে আপোনাৰ লগতে আৰু 2-4 জনে যাতে পায় আপোনাৰো ভাল হওক আৰু সকলোৰে ভাল হওক হেইটো বিচাৰক তেতিয়াহে সমাজখন ভাল হ'ব গতিকে লাইক কৰিব ভিডিওটোত আপোনালোকে শেয়াৰ কৰি দিব আৰু ফলো কৰিবলৈ কিন্তু নেপাহৰিব গতিকে বিদায় মাগিছো ধন্যবাদ জয় আই অসম